तिनसुकिया के फार्मेसी में बिक रहा है एक्सपायरी दवा। तिनसुकिया के लोग हो जाए सावधान, नहीं तो जा सकती है जान। घटना तिनसुकिया के सिविल अस्पताल के समीप के एमडी मेडिकल स्टोर की है, जहां बीते कल 2 से 3 साल के बच्चे के लिए एंटीबायोटिक इंजेक्शन लिया था, जहां फार्मेसी वाले ने अक्टूबर 2023 में हुए एक्सपायर्ड दवा दिया, ऐसा आरोप लगाया है ग्राहक ने। इस पूरे मामले में ग्राहक ने क्या कहा, सुनिए। মানে যোৱাকালি আপোনাৰ দুটা ইনজেকশ্যন লোৱা হৈছিলে ইয়াৰ পৰা আপোনাৰ এমডি মেডিকেল ষ্ট'ৰৰ পৰা মানে আজি দিয়াবলৈ গ'লোঁ আপোনাৰ বৰঠাকুৰ নাৰ্ছিং ৰুমত দিয়াবলৈ যাওঁতে এতিয়া নাৰ্ছে আপোনাৰ চাইছে ইনজেকশ্যনটো এইটো মানে 2023 এক্সপায়াৰ হৈ গ'ল। আজি 1 বছৰ আগতে এক্সপায়াৰ হৈ গ'ল। এই এক্সপায়াৰ হোৱা দৰৱটোতো ইয়াত থ'ব নালাগে ন। 1 বছৰ আগত যেতিয়া এক্সপায়াৰ হ'ল এই বস্তুটো সিহঁতি ইয়াত চলাই আছে, তাৰমানে সিহঁতি বস্তুটো চলাই আছে, সেইটো কাৰণে দিছে বস্তুটো। পুলিচ কমপ্লেইন কৰিছে না? কমপ্লেইনটো এতিয়ালৈকে কৰা নাই, আমি যাম এতিয়া থানাত। কি বিচাৰিছে এতিয়া? নহয়, এতিয়া বিচাৰা কথা নহয়। এতিয়া আজি আমি বাৰু বাচি গ'লোঁ, কাইলৈ এতিয়া চিভিলত বা কিমান তেনেকৈ দি দিছে, চিভিলখনৰ মুখতে আছে। এতিয়া কিমান বাচ্চাক বা দিছে, কিমান বাৰ এইবিলাক মানে এক্সপায়াৰ ইনজেকশ্যন লৈ অসুস্থ হৈ আছে। আজি মোৰ বাচ্চাটো যদি কিবা হোৱা হ'লে দায়িত্ব কোনে ল'লে? মোৰ ঘৰ ডিব্ৰুগড়, মোৰ নাম ৰফিক আলী। মেনুফেকচাৰ হৈ গ'ল 2020 আৰু অক্টোবৰ 2023 এক্সপায়াৰী হৈ গ'ল। এই দৰবৰ নামটো এনে ইনজেকশন না অ্যান্টিবায়োটিক হয়েছে না, যদি কিডনি ফেল হয়ে গেলে কোনো বাচ্চা